সকলো পুলিচেই আজি দুৰ্দান্ত গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিছে। তাৰ ভিতৰত দুই এজন মাত্ৰ ব্যতিক্ৰম আছে। OC ভাৰ্গৱৰ গ্ৰেপ্তাৰৰ দাবীত জ্ঞানদীপে গোচৰ দিবলগীয়া হোৱাটো আমাৰ চৰকাৰ, পুলিচ প্ৰশাসন আৰু ন্যায়িক ব্যৱস্থাৰ বাবে এক লজ্জাজনক ঘটনা। আইনমতে সকলোৰে সন্মুখতে তোক মাৰি পেলাম বুলি কোৱাটো হৈছে থ্ৰেট টু মাৰ্ডাৰ। পুলিচে নিজেই গোচৰ তৰিব লাগিছিল, মানুহজনক গ্ৰেপ্তাৰ কৰিব লাগিছিল। নিলম্বন কৰাটো কোনো শাস্তি নহয়। আমি বহুত পঢ়িছো আইনত সেইটো। মানুহক ভুলাবলৈ এনেধৰণৰ কাম কৰিছে। সাংবাদিকসকলেতো কৈছে যেন থানাৰ ভিতৰত মাৰপিট কৰিলে একো নাই, ৰাজহুৱা ঠাইত কিয় কৰিব। আনকি জ্ঞানদীপকো ইনডাইৰেক্টলি ক'বলৈ বাধ্য কৰা হৈছে যে সকলো পুলিচ বেয়া নহয়, দুই এজনহে বেয়া। মই ভাবোঁ যে DGPয়েও এই বিষয়টো নিজৰ বাবে অত্যন্ত লজ্জাজনক বুলি গণ্য কৰা উচিত। মই অতি দুখ পাইছোঁ এই কথাটো যে আমাৰ সাংবাদিকসকল আৰু বিশেষকৈ আইনজ্ঞসকলে এই বিষয়ত সজোৰে প্ৰতিবাদ কৰা নাই। এই প্ৰশ্ন সোধা নাই যে কিয় এই মানুহজনক গ্ৰেপ্তাৰ কৰিবলৈ DGPয়ে হুকুম দিয়া নাই। কথাটো লজ্জাজনক। আমি সকলোৱে এই বিষয়ে কিবা কৰা উচিত। OC ভাৰ্গৱৰ গ্ৰেপ্তাৰৰ দাবীত জ্ঞানদীপে গোচৰ দিবলগীয়া হোৱাটো আমাৰ চৰকাৰ, পুলিচ প্ৰশাসন আৰু ন্যায়িক ব্যৱস্থাৰ বাবে এক লজ্জাজনক ঘটনা। আইনমতে সকলোৰে সন্মুখতে তোক মাৰি পেলাম বুলি কোৱাটো হৈছে থ্ৰেট টু মাৰ্ডাৰ। আমাৰ উকিলসকলেও কোনে কি কৰিছে মই নাজানো। সাংবাদিকসকলেতো কৈছে যেন থানাৰ ভিতৰত মাৰপিট কৰিলে একো নাই, ৰাজহুৱা ঠাইত কিয় কৰিব। গোটেই ব্যৱস্থাটোৰ প্ৰতি এটা প্ৰত্যাহ্বান আহিছে। আমি জনা উচিত। দুই এটা টক শ্ব'ত দেখিছোঁ মানুহে কৈ আছে, আনকি জ্ঞানদীপকো ইনডাইৰেক্টলি ক'বলৈ বাধ্য কৰা হৈছে যে সকলো পুলিচ বেয়া নহয়, দুই এজনহে বেয়া। আচলতে সেইটো নহয়। স্পষ্টকৈ ক'ব খোজোঁ, আমি চকুৰে দেখি থকা সকলো পুলিচেই আজি দুৰ্দান্ত গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিছে। তাৰ ভিতৰত দুই এজন মাত্ৰ ব্যতিক্ৰম আছে। আনকি মই ভাবোঁ যে DGPয়েও এই বিষয়টো নিজৰ বাবে অত্যন্ত লজ্জাজনক বুলি গণ্য কৰা উচিত। মতো গোচৰ ল'ব লাগিছিল। পুলিচে নিজেই, যিহেতু এটেম্প টু মাৰ্ডাৰ সকলোৰে সন্মুখত হৈছে, পুলিচে নিজেই গোচৰ তৰিব লাগিছিল। মানুহজনক গ্ৰেপ্তাৰ কৰিব লাগিছিল। তাকে নকৰি তেওঁক ছাছপেণ্ড কৰি নিলম্বন কৰাটো কোনো শাস্তি নহয়। আমি বহুত পঢ়িছোঁ আইনত সেইটো। নিলম্বন একো শাস্তি নহয়। মানুহক ভুলাবলৈ এনেধৰণৰ কাম কৰিছে। মই অতি দুখ পাইছোঁ এই কথাটো যে আমাৰ সাংবাদিকসকল আৰু বিশেষকৈ আইনজ্ঞসকলে এই বিষয়ত সজোৰে প্ৰতিবাদ কৰা নাই। এই প্ৰশ্ন সোধা নাই যে কিয় এই মানুহজনক গ্ৰেপ্তাৰ কৰিবলৈ DGPয়ে হুকুম দিয়া নাই। কথাটো লজ্জাজনক। আমি সকলোৱে এই বিষয়ে কিবা কৰা উচিত। ধন্যবাদ।